নমস্কাৰ আমি এবাৰ আপোনালোকৰ মাজত উপস্থিত হৈ নাচৰ স্থিতি আৰু গতি এই সম্পৰ্কে ক'ম। নাচ বুলি ক'লে ইয়াত পদচালন লাগিবই। পদচালন হ'লেহে নাচ হ'ব, নহ'লে একে জেগাতে ৰৈ নাচি থাকিলে সেইটো নাচৰ হাৰিত হ'ব নে নহ'ব নাজানো। বিহু নাচখন স্থিতপ্ৰজ্ঞ নহয়, ই গতিশীল। সেইকাৰণে আমাৰ বিহু নামত গাইছে তাকুৰি ঘোঁৰা দি ঘোঁৰা হেৰাই নাচনি। তাকুৰিটো এনেকৈ ঘূৰিব নোৱাৰে, নাচি নাচি ঘূৰিব লাগিব। সেইকাৰণে ভৰিয়ে যাবই লাগিব। আমাৰ শাস্ত্ৰীয় সংগীততো সেই কথাটো কৈছে, হাতত শাস্ত্ৰ মুখত পদ পাৱে ৰাখে তাল, ময়ূৰ অহদিখন আছে সেই সেউজা ভাল। যদি মৰা চৰাইজনীতে একে জেগাতে এনেকৈ ৰৈ থাকে নহ'ব, ই গতি কৰিবই লাগিব। সেইকাৰণে বিহু নাচতো আমাৰ একে জেগাত ৰৈ ৰৈ নচা দেখো এৰি সেইকাৰণে আমি সেই কথাখিনি এই কথাটো কৈছোঁ যে আমাৰ গতিতহে নাচখন হ'ব। আমি কেনি যাম সেয়াই গতিটোৰ কাৰণে আমাৰ পানী পৰুৱা খোজ, খোপনি পুতি পুতি যোৱা খোজ, ভৰি তলোৱা পিছলাই যোৱা খোজবোৰ আমাৰ আছে, যাক আমি মকৰা বোলোৱা বুলি কৈছোঁ। সেইকাৰণে এই কথাখিনি আপোনালোকে ভাবক, আলোচনাৰ মাজলৈ আহক। যে স্থিতি আৰু গতি সম্পৰ্কত দেখালোঁ নাচবোৰ আমাৰ একে জেগাতে ৰৈ নহয়, নিৰ্দিষ্ট ডোখৰ ধাৰাৰে যাব লাগে। বা আমি 5জনী আছিলোঁ, 5জনীৰ ভিতৰত আমাৰ এই খোলাখন কিমান ডাঙৰত আমি 5জনীয়ে নাচিব পাৰিম, সিমানডোখৰ জেগা বদলি হৈ ঘূৰি ঘূৰি নাচিব লাগে। বৃত্তাকাৰে নচাটোৱেই হৈছে লোকসংগীতৰ মূল বস্তু। সেই বৃত্তাকাৰটো এৰি আমি একে জেগাতে নাচি আছোঁ, ওচৰতে এইখনতে, এইটো কিমান সম্ভৱ। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, কথাবোৰ ভাবক। আপোনালোকে কেমেৰা আগত ওলাবলৈকে বা দৰ্শক কেন্দ্ৰিক হ'বলৈকে বিহু নাচখন নকৰিব। বিহু নাচ দৰ্শক কেন্দ্ৰিক নহয়, ব্যক্তি কেন্দ্ৰিক, নিজে নিজক চাই বিহু নাচো। সেইকাৰণে আমাৰ যিমান লোকসংগীতৰ ধাৰা আছে, যিমান লোকনৃত্য আছে, সকলো ঘূৰণীয়া হৈ নাচে। শাৰী পাতি পাতি ইজনীৰ মাজত সিজনী এনেকৈ সোমাই, এজনী এইফালে এনে গ'লে এজনী এইফালে এনেকৈ, এই যুগল নৃত্যবোৰ নিদিয়ে। এইবোৰ ৰাসৰ কেলিগোপাল নাটৰ ৰাসৰ নাচে, ইফালে এজনী এনে যদি যায় ইজনী এফালে চোৱাব। সেইবোৰ বিহু কৰিঅ'গ্ৰাফ নহয়, বিহু নাচ কৰিঅ'গ্ৰাফ নহয়। অৱশ্যে হয়, ঘূৰণীয়া হৈ নচাটো এটা কৰিঅ'গ্ৰাফ, কিন্তু সেই ভাগখিনি তেনেকুৱাকৈ শাস্ত্ৰীয় ধাৰাটো নহয়। ইয়াত হিন্দী চিনেমাৰ ধৰণে এইফালৰ পৰা এই লাইনটো গৈ এইটো লাইন এনেকৈ মাজে যোৱা বা এটা লাইন হৈ নচা, এনেকুৱাবোৰ বিহু নাচত নাই। উদাহৰণস্বৰূপে আমাৰ সেইদিনাখন সেই বাইদেউক কৈছে, আৰু বাইদেৱে সেইটোকে বাৰে বাৰে কৈ থাকে যে আপোনালোকে কিয় এই এডোখৰ জেগাটো অকণমানতে নাচি থাকে, ইফালে ইফালে নাযায়, মঞ্চ কভাৰ নকৰে, এনেকৈ কৈ আছে। মঞ্চ বুলি কৈছে তেখেতে, কিন্তু মঞ্চ নহয় আচলতে। খোলাখন যিকণ জেগা লয় সেইখনত নাচিব লাগে আৰু কথাটো সেইটো। তাতে সেই খোলাখনৰ কাৰণে নিৰ্দিষ্ট এৰিয়া বা এডোখৰ সীমা থাকে, লক্ষ্মণৰেখা আমাৰ ভিতৰত নাচিব লাগে। আমাৰ ওচৰতে এনেকৈ অকণমান সীমাখিনিতে নাচি থাকিলে নিৰ্দিষ্ট অকণমান জেগাতে, সেই কথাখিনি। আৰু লগত যিসকল সংগী গৈছে, বিহু নাচ অকলে নহয়, ই দলীয় বস্তু। যিয়ে নহওক ই দলীয় হৈহে নাচিব লাগিব, অকলে নহয়। তেওঁক সহায়িকা যিসকল যায় সেইসকলেও তেওঁক উগাই দিব, কিন্তু সেইসকলৰ ভিতৰত তেওঁ মুখ্যকৈ ল'ব যিগৰাকীয়ে প্ৰতিযোগিতাটো কৰে। বাকীখিনিয়ে সহায় কৰিব। সেইবুলি এনেকৈ থাকি সহায় কৰিম বুলি আহিব নেকি? তেওঁলোকে সহায় কৰিলেও এই চাটি মাৰি দিব লাগিব, তেতিয়াহে লগৰগৰাকী গাটো আহিব। এই কথাখিনি বিশেষ নাচৰ ভংগীমাসকল কি ভুলকৈ দিছে, ইমানতে এইটো আমি আজিলৈ সামৰিছোঁ। ধন্যবাদ।